নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো আপুনি থাম্বনেইল চাই নিশ্চয় জানিব পাৰিলে কিহৰ ওপৰত আপোনালোকৰ বাবে প্ৰস্তুত কৰা হৈছে। যদি আপোনাৰ ঘৰখনক পঁইতাচোৰাই বহুত অশান্তি কৰিছে, খোৱা বস্তুত পঁইতাচোৰা তাত পৰি আপোনাৰ খোৱা বস্তু অনিষ্ট কৰিছে, ঘৰৰ বিভিন্ন ক্ষেত্ৰত আপোনাক বহুত অশান্তি কৰিছে পঁইতাচোৰাই, তেতিয়া আপুনি এই উপায় কেইটা কৰক। তেতিয়া আপুনি নিশ্চয় ইয়াৰ ফল দেখি আচৰিত হ'ব। অৰ্থাৎ কম দিনৰ ভিতৰতে আপোনাৰ ঘৰত যি পঁইতাচোৰাই অশান্তি কৰি আছিলে, যি পঁইতাচোৰা আছে, সেই পঁইতাচোৰা অতি শীঘ্ৰেই ঘৰৰ পৰা দূৰ হৈ পৰিব। এইবাবে প্ৰিয় দৰ্শক, আপুনি আজিৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকক। সকলোবিলাক কথা আপুনি সুন্দৰভাৱে জানি আপুনি এই উপায় কেইটা কৰি আপোনাৰ ঘৰত যি পঁইতাচোৰাই অশান্তি কৰিছে, সেই অশান্তিৰ পৰা আপুনি সকাহ পাব পাৰিব। আজিৰ এই ভিডিঅ'টো আমি আমাৰ ঘৰত থকা পঁইতাচোৰাৰ অশান্তিৰ পৰা কেনেকৈ আমি সকাহ পাব পাৰিম, কেনেকৈ ঘৰত থকা পঁইতাচোৰা নাইকিয়া কৰিব পাৰিম, তাৰ বিষয়ে আমি আপোনালোকৰ লগত সুন্দৰভাৱে আলোচনা কৰিম। গতিকে প্ৰিয় দৰ্শক, আপোনালোক সকলোকে অনুৰোধ, আজিৰ ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাওক। যদি আপোনাৰ ঘৰত অত্যাধিক পঁইতাচোৰা আছে বা অত্যাধিক পঁইতাচোৰা থকাৰ ফলত আপোনাৰ বিভিন্ন বস্তু লোকচান হৈছে, সেয়া লাগিলে খোৱা বস্তুৱেই হওক বা যিকোনো মূল্যৱান বস্তুৱেই হওক, পঁইতাচোৰাই যদি আপোনাৰ সেই বস্তুখিনি অনিষ্ট কৰিছে, আপোনাৰ ঘৰখনত বহুত অশান্তি কৰিছে, তেতিয়া আপুনি ঘৰতে থাকি এই কামকেইটা কৰক। আপুনি অতি সহজতে কৰিব পাৰিব এই কাম। তেতিয়া আপুনি সেই পঁইতাচোৰাৰ সমস্যাৰ পৰা আপুনি সকাহ পাব পাৰিব। গতিকে আপুনি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্ট ছেকশ্যনলৈ যাওক। আজিৰ এই ভিডিঅ'টো আপুনি কোন ঠাইৰ পৰা চাই আছে নিশ্চয় কমেণ্ট ছেকশ্যনৰ জৰিয়তে জনাব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। আৰু আপুনি যদি প্ৰথমবাৰ আমাৰ চেনেলটোৰ প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, অৰ্থাৎ প্ৰথমবাৰ এই চেনেলটোত ভিজিট কৰিছে, তেন্তে প্ৰিয় দৰ্শক, আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত আমি আপোনালোকৰ বাবে প্ৰতিদিনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপলোড কৰোঁ। যিসমূহ ভিডিঅ' আপুনি চালে বা শুনিলে আপুনি এটা নজনা কথা অৱশ্যেই প্ৰতিদিনে জানিবৰ বাবে সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, প্ৰতিখন ঘৰতে এটা নহয় এটা পঁইতাচোৰা থাকে আৰু এটাৰ পৰা লাহে লাহে পঁইতাচোৰাসমূহ বৃদ্ধি হ'বলৈ আৰম্ভ কৰে, যাৰ ফলত ঘৰখনৰ ব্যক্তিসকলৰ বহুতো অনিষ্ট সাধন কৰে, যাৰ ফলত তেওঁলোকৰ খোৱা খাদ্যত পঁইতাচোৰাই মুখ দিয়ে আৰু সেই খাদ্য অনিষ্ট কৰে। বহু ক্ষেত্ৰত পঁইতাচোৰাই এখন ঘৰক অনিষ্ট সাধন কৰে। তেনে ক্ষেত্ৰত আপুনি এই কামটো কৰিলে আপুনি সেই পঁইতাচোৰাক নিজে নিজে আপোনাৰ ঘৰৰ পৰা দূৰ কৰিবলৈ সক্ষম হ'ব। এই কামকেইটা কৰাৰ ফলত পঁইতাচোৰা আপোনাৰ ঘৰলৈ আহিবলৈ ভয় কৰিব আৰু যিখিনি আপোনাৰ ঘৰত পঁইতাচোৰা আছে, সেই পঁইতাচোৰাখিনিও লাহে লাহে কম দিনতে নাইকিয়া হৈ পৰিব আৰু তেতিয়া আপোনাৰ ঘৰত একো অশান্তি নহ'ব। অৰ্থাৎ খোৱা বস্তু কেতিয়াও অনিষ্ট নহ'ব। পঁইতাচোৰাৰ ফলত যি বস্তু অনিষ্ট হৈছিল, সেই বস্তুসমূহ আপুনি অনিষ্ট হোৱাৰ পৰা ৰক্ষা কৰি আপোনাৰ ঘৰখনৰ বিভিন্ন মূল্যৱান বস্তুৰ ৰক্ষা কৰিব পাৰিব পঁইতাচোৰাৰ পৰা। পঁইতাচোৰাই আপোনাক কেতিয়াও অশান্তিৰ সৃষ্টি নকৰিব এই কামসমূহ কৰাৰ ফলত। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি জানি লওঁ পঁইতাচোৰা ঘৰত থাকিলে আমি কেনেকৈ দূৰ কৰিব পাৰিম। কি কাম কৰাৰ ফলত পঁইতাচোৰাই আপোনাৰ ঘৰ এৰি যাবলৈ, ঘৰ ত্যাগ কৰি যাবলৈ বাধ্য হ'ব আৰু দ্বিতীয়বাৰ ঘৰলৈ আহিবলৈ সাহস নকৰিব। দ্বিতীয়বাৰ ঘৰলৈ আহিবলৈ পঁইতাচোৰাই ভাবিব লাগিব, বাধ্য হ'ব আপোনাৰ ঘৰৰ পৰা গুচি যাবলৈ পঁইতাচোৰাই নিজে নিজে। আহক আমি ভিডিঅ'টোৰ জৰিয়তে সুন্দৰভাৱে তাৰ বিষয়ে জানি লওঁ।
প্ৰিয় দৰ্শক, এই ঘৰুৱা উপায় প্ৰয়োগ কৰিব পাৰিলে আপুনি পঁইতাচোৰা খেদাত অতি সহজ হৈ পৰিব। অতি সহজতে আপুনি এই ঘৰুৱা পদ্ধতি কেইটা প্ৰয়োগ কৰিব পাৰিব। পঁইতাচোৰাই অশান্তি আপোনাকো অৱশ্যে এদিন নহয় এদিন হ'লেও কৰিছে। এই ঘৰুৱা উপায় আপুনি প্ৰয়োগ কৰিলে আপোনাৰ ঘৰত পঁইতাচোৰা কেতিয়াও আপুনি দেখিবলৈ নাপাব। মানুহৰ ঘৰত পঁইতাচোৰাই বহুত অশান্তি কৰে। এইবিধ প্ৰাণী উপদ্ৰৱত কেতিয়াবা ঘৰৰ মানুহ থাকিব নোৱাৰাৰ অৱস্থা হয়। পঁইতাচোৰাই ৰোগ বিয়পাৰ লগতে প্ৰয়োজনীয় নথি-পত্ৰবোৰ নষ্ট কৰে। পঁইতাচোৰা বহুত বিৰক্তিৰ প্ৰাণী। সেয়েহে সিহঁত ঘৰত থাকিলে এখন ঘৰৰ বহুতো অনিষ্ট সাধন কৰে। তেন্তে আহক আমি উপায়কেইটাৰ বিষয়ে জানো। ১ নম্বৰতে হৈছে তেজপাত। তেজপাত ব্যৱহাৰ কৰি আপুনি পঁইতাচোৰাক ঘৰৰ পৰা খেদিব পাৰিব। তেজপাত আপুনি কেনেকৈ ব্যৱহাৰ কৰিব আহক আমি জানো। তেজপাত আপুনি প্ৰথমে শুকুৱাব লাগিব। ভালদৰে আপুনি তিয়াই ৰাখিব লাগিব। যদি আপুনি তেজপাত সপ্তাহত কমেও দুবাৰকৈ প্ৰতিটো ঘৰৰ চুক কোণত ছটিয়াই দিয়ে, তেন্তে ঘৰত থকা পঁইতাচোৰা কেতিয়াও নাথাকিব আপোনাৰ ঘৰত। তেজপাতৰ উগ্ৰ গোন্ধৰ ফলত পঁইতাচোৰা ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হ'ব। পঁইতাচোৰাই তেজপাতৰ উগ্ৰ গোন্ধ কেতিয়াও সহ্য কৰিব নোৱাৰে। সেইবাবে আপুনি এই উপায় কৰি আপোনাৰ ঘৰৰ পৰা পঁইতাচোৰাক অতি কম দিনতে খেদিবলৈ সক্ষম হ'ব পাৰিব। ২ নম্বৰতে হৈছে এমোনিয়া। পঁইতাচোৰা মৰাৰ দৰৱ বৃহৎ পৰিমাণে এমোনিয়াত ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি সেই এমোনিয়া পোনপটীয়াকৈ ঘৰত ব্যৱহাৰ কৰিব পাৰে। ৫ লিটাৰ পানীত আপুনি ২ কাপ এলুমিনিয়াম লওক আৰু সপ্তাহত কমেও আপুনি ৩ দিন ঘৰটো মুচিব লাগিব সেই পানীৰে। তেতিয়া দেখিব পঁইতাচোৰা আপোনাৰ ঘৰৰ পৰা নিজে নিজে আঁতৰি যাবলৈ বাধ্য হ'ব। ৩ নম্বৰতে হৈছে বৰিক পাউডাৰ। বৰিক পাউডাৰে পঁইতাচোৰাক খুব ভালদৰে আঁতৰ কৰে। বৰিক পাউডাৰ ভাতৰ সৈতে মিহলি কৰক আৰু ঘৰৰ চুকে কাণে ৰাখক। এই ভাত খোৱাৰ ফলত পঁইতাচোৰা তৎক্ষণাত নাইকিয়া হৈ পৰিব। কেৱল এয়াই নহয়, আপুনি সোনকালে উপলব্ধিও কৰিব যে পঁইতাচোৰা আপোনাৰ ঘৰৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছে। কম দিনতে আপুনি পঁইতাচোৰা আপোনাৰ ঘৰত নেদেখা হ'ব। দৰ্শক, ৪ নম্বৰতে হৈছে চেনি আৰু বেকিং ছ'ডা। চেনি আৰু বেকিং ছ'ডা আপুনি মিহলি কৰি ইয়াক আপুনি পঁইতাচোৰা য'ত আপোনাৰ ঘৰলৈ অহা যোৱা কৰে বা য'ত অশান্তি কৰে পঁইতাচোৰাই, আপুনি তাত ৰাখক। পঁইতাচোৰাই যিহেতু চেনি খাই ভাল পায়, বেকিং মিহলি চেনি খালে পঁইতাচোৰা তৎক্ষণাত নাইকিয়া হৈ পৰিব আৰু আপোনাৰ ঘৰত কোনোদিনে পঁইতাচোৰা আপুনি দেখিবলৈ নাপাব। সেইবাবে প্ৰিয় দৰ্শক, আপুনি এইকেইটা বস্তু ব্যৱহাৰ কৰিও আপোনাৰ ঘৰত যি পঁইতাচোৰাই অশান্তি কৰে, সেই অশান্তিৰ পৰা আপুনি সকাহ পাব পাৰিব। আপোনাৰ ঘৰলৈ পঁইতাচোৰা নহা কৰিব পাৰিব। ঘৰৰ পৰা পঁইতাচোৰা আঁতৰ কৰিবলৈ আপুনি বাধ্য কৰিব পাৰিব। এইবাৰ জানো আহক আমি ৫ নম্বৰটোৰ বিষয়ে। ৫ নম্বৰ উপায়টো কৰিবৰ বাবে আপোনাক প্ৰয়োজন হ'ব লং আৰু জালুক। আপুনি কেইটামান লং ল'ব আৰু কেইটামান আপুনি জালুক ল'ব। সেই লং আৰু জালুক কেইটা আপুনি একেলগতে ভালদৰে মিক্স কৰিব আৰু মিক্স কৰাৰ পাছত আপুনি সেই লং আৰু জালুকখিনি আপুনি এখন কেৰাহীত লৈ আপুনি সেই লং আৰু জালুকখিনি ভালদৰে ভাজি ল'ব। ভাজি লোৱাৰ পাছত আপুনি সেইখিনি মিক্সিতেই হওক বা খুননাতেই হওক আপুনি ভালদৰে গুড়ি কৰিব। গুড়ি কৰাৰ পাছত আপুনি সেইখিনি ৰ'দত দিব। ৰ'দত দিয়াৰ পাছত আপুনি সেইখিনি কৰিব লাগিব, আপুনি গুড়ি যিখিনি কৰি লৈছিলে সেইখিনি আপুনি গুড়িখিনি পানীত মিহলাই এটা আপুনি প্লাষ্টিকৰ বটলত ভৰাই ল'ব। তাৰ পাছত আপুনি সেই প্লাষ্টিকৰ বটলত যি গুড়ি আৰু পানী মিক্স কৰি লৈছিলে সেই পানীখিনি আপুনি স্প্ৰে কৰি দিব আপোনাৰ ঘৰটো। চুক কাণ সকলোতে স্প্ৰে কৰিব। য'ত পঁইতাচোৰাই বেছিকৈ অশান্তি কৰে, অধিক অশান্তি কৰে, আপুনি অধিক স্প্ৰে কৰক। তেতিয়া আপুনি দেখা পাব যে আপোনাৰ ঘৰৰ পৰা পঁইতাচোৰা পলাবলৈ বাধ্য হ'ব আৰু দ্বিতীয়বাৰ আপোনাৰ ঘৰলৈ পঁইতাচোৰা
আহিবলৈ সাহস নকৰিব। যিসমূহ পঁইতাচোৰাই ঘৰখনত অশান্তি কৰি আছিল, দৰকাৰী নথি পত্ৰই হওক বা খোৱা বস্তুৱেই হওক যি নষ্ট সাধন কৰি আছিল, সেই অনিষ্ট সাধন কেতিয়াও কৰিবলৈ পঁইতাচোৰা আপোনাৰ ঘৰলৈ আহিব নোৱাৰিব। দৰ্শক, এই 5টা উপায় কৰিলে আপুনি সুফল অৱশ্যেই পাব। পঁইতাচোৰাৰ পৰা সকাহ আপুনি পোৱাটো নিশ্চিত। এই 5টা বস্তু ব্যৱহাৰ কৰিলে এখন ঘৰত কেতিয়াও পঁইতাচোৰা নাথাকে। 5টা উপায়ৰ ভিতৰত আপুনি যিকোনো এটা উপায় হ'লেও কৰি চাওক, আপুনি সেই এটা উপায়তে সুফল পাব, অৰ্থাৎ ঘৰৰ পৰা পঁইতাচোৰা নাইকিয়া হৈ পৰিব। তেন্তে আপুনি যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয়ৰ লগতো শ্বেয়াৰ কৰিব। এইখিনিতে আপুনি কেইটামান কথা মনত ৰাখিব। আপোনাৰ ঘৰখন সদায় চাফ চিকুণ পৰিষ্কাৰ কৰি ৰখাটো খুবেই জৰুৰী। লেতেৰা কৰি কেতিয়াও নাৰাখিব। তাৰ প্ৰতি আপুনি মনত ৰাখিব। আপোনাৰ যি মূল্যৱান কাপোৰ নথি পত্ৰ আপুনি তাত নেপথলিন ৰাখিব পাৰে। ঘৰত বনোৱা আপুনি খাদ্য ভালদৰে ঢাকি মেলি ৰাখক। তাৰ প্ৰতি আপুনি প্ৰতিদিনে সাৱধান হ'ব। পঁইতাচোৰা আৰু আন কোনো ধৰণৰ পোক পতংগই খাদ্যত যাতে নপৰে তাৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰখাটো খুবেই জৰুৰী। এনেকৈ যদি আপুনি সাৱধান হ'ব পাৰে, তেতিয়া আপুনি বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা সকাহ পাব পাৰিব। পঁইতাচোৰাই যিহেতু ৰোগ বীজাণু কঢ়িয়াই আনে, এই পঁইতাচোৰাই বিষাক্ত বীজাণুৰ পৰা আপুনি সকাহ পাব পাৰিব। সেইবাবে আপুনি ঘৰখন ভালদৰে পৰিষ্কাৰ কৰি ৰাখক আৰু খোৱা যিকোনো বস্তুৱে আপুনি ভালদৰে ঢাকি মেলি ৰাখক। তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক, নহ'লে আপুনি কোনোবা দিনা পঁইতাচোৰাই যদি মুখ দিয়া খাদ্য খায়, তেতিয়া আপোনাৰ ৰোগ ব্যাধি বৃদ্ধি হ'ব পাৰে। তাৰ প্ৰতি আপুনি সদায় মনত ৰখাটো খুবেই জৰুৰী। যদি ঘৰত অশান্তি বহুত হৈছে পঁইতাচোৰাৰ ফলত, তেতিয়া এই 5টা উপায় কৰক। আপোনাক এই 5টা উপায়ে বহুত সুফল প্ৰদান কৰিব, আপোনাক বহুত কাম কৰিব। সেইবাবে আজিৰ ভিডিঅ'টো যদি আপুনি চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয়ৰ লগত যিমান পাৰে শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও এইকেইটা উপায় কৰি এই পঁইতাচোৰাৰ অশান্তিৰ পৰা সকাহ পাব পাৰে। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পালে। গতিকে প্ৰিয় দৰ্শক, নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোক সকলোকে পুনৰ এবাৰ লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা আমি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। আপোনালোক প্ৰতিজন ব্যক্তি, প্ৰতিজন দৰ্শক ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। আজিৰ এই ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।